শুনা বুৱাৰী, আমাৰ জান এইখন ঘৰৰ একমাত্ৰ ল'ৰা। সি মোৰ আলাসৰ লাৰু হয়। আচলতে সি জিদ কৰাৰ কাৰণেই আজি তুমি এইখন ঘৰৰ বোৱাৰী হৈছা। নহ'লে আমাৰ জানৰ কাৰণে আমি বেলেগ এজনী ছোৱালী চাইছিলোঁ, কিন্তু তাৰ ইচ্ছাৰ বিৰুদ্ধে আমিতো যাব নোৱাৰোঁ। সি তোমাক আনিবলৈ জিদ কৰাৰ কাৰণে তোমালোকৰ বিয়াখন আমি পাতি দিছোঁ। এটা কথা মনত ৰাখিবা, এতিয়া এইখন ঘৰৰ তুমি একমাত্ৰ বোৱাৰী, আৰু বোৱাৰী হিচাপে তোমাৰ দায়িত্ব এইখন ঘৰৰ সকলো কাম কৰাটো, এইখন ঘৰৰ দায়িত্ব লোৱাটো, এইখন ঘৰৰ সকলোৰে প্ৰয়োজন অপ্ৰয়োজন সকলো মনত ৰখাটো। শাহুৰেতো সকলো বুজাই দিছেই চাগে, তথাপিও মই কৈছোঁ এইখন ঘৰ আচলতে মোৰ মতেহে চলে। গতিকে মোৰ প্ৰত্যেকটো কথা মনাটো তোমাৰ দায়িত্ব। আৰু মইতো ক'লোৱেই জান আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। সি এইখন ঘৰ উন্নতিৰ কাৰণে বহুত কষ্ট কৰিছে। গতিকে এতিয়া যিহেতু তুমি জানৰ পত্নী, প্ৰথম কথা জানৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰাটো তোমাৰ দায়িত্ব, আৰু লগতে এইখন ঘৰৰ সকলোৰে ধ্যান ৰখাটো তোমাৰ দায়িত্ব। তুমি যাতে এইকেইটা কাম ভালকৈ কৰা, মই সেইটোৱে বিচাৰোঁ। আইতা, আপুনি চিন্তা নকৰিব, মই এতিয়া আহিলোঁ নহয়, এইখন ঘৰৰ সকলোৰে ধ্যান ৰাখিম। মাত্ৰ আপোনালোকে মোক আদেশ দিব আইতা। বা, আইতাক আৰু নাতি বোৱাৰীৰ মাজত কি আলোচনা চলি আছে হয়নে? নাই মা, এই ঘৰখনৰ নীতি নিয়মৰ বিষয়ে আইতাই কৈ আছিল। বসুন্ধৰা, আইতাক হিচাপে মই যিখিনি ক'ব লাগে সেইখিনি ক'লোঁ। এতিয়া তোমাৰ দায়িত্ব, তোমাৰ বোৱাৰীজনীক তুমি কেনেকৈ শিকোৱা কামবোৰ। তাই নজনা কামবোৰ শিকোৱাটো তোমাৰ দায়িত্ব বসুন্ধৰা। শাহুমা, মই তাইক সকলো শিকাই দিম এইখন ঘৰৰ নীতি নিয়মৰ কথা। আপুনি চিন্তা নকৰিব। আৰু তুমি এইটো ক'বলৈও নেপাহৰিবা বসুন্ধৰা, কোনে কি খাই ভাল পায়, কোনে কি খাই বেয়া পায়, বুজিলা নহয়? হ'ব মা, পাকঘৰৰ সকলো কাম মই তাইক বুজাই দিম বাৰু। বোৱাৰী, ব'লা এতিয়া। আজি তোমাৰ পাকঘৰত প্ৰথম দিন, মই তোমাক কৈ দিম কি কি বনাব লাগে। ঠিক আছে মা। আইতা, আপুনি বহক, আমি পাকঘৰত কাম কৰোঁগৈ। যোৱা যোৱা। এটাই নাতি আছিল, নাতিনী দুজনী, নাতি এটা। সৰুৰে পৰা মই তাক বৰ আলাসত তুলিছোঁ। সি মোৰ আলাসৰ লাৰু বুলি ক'লেও বেয়া নহয়। বাকী যিয়েই নহওক লাগে, সি যেন সদায় সুখী থাকে, মই সেইটোৱে বিচাৰোঁ। ল'ৰাটোৱে বহুত কষ্ট কৰে, এইখন ঘৰ বহুত কষ্ট কৰি উন্নতি কৰিছে। এতিয়া এই নতুন বোৱাৰীজনীয়ে যাতে একো ভুল নকৰে, তাই যাতে আমি মনে বিচৰা বোৱাৰীৰ নিচিনা দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰে, সেইটোৱে বিচাৰোঁ। আৰু মইতো ভবাই নাছিলোঁ ইমান সোনকালে এনেকৈ বিয়া হৈ গ'লোঁ। জানৰ সেই মিঠা মিঠা কথাত ভুল গৈ পাছৰ কথা ভাবিবলৈ নহ'ল। মইতো সৰু ঘৰত থকা ছোৱালী, ইমান ধনী, ইমান ডাঙৰ ঘৰ এখনত কাম কৰাটো মোৰ কাৰণে একেবাৰে অসম্ভৱ হৈ পৰিছে। মোৰতো ভয়ে লাগে, মই বনোৱা ব্যঞ্জনবোৰ যদি তেওঁলোকৰ পচন্দ নহয় আৰু যদি মোক গালি পাৰে তেতিয়া কি হ'ব বাৰু? সকলোৱে ইমান ষ্ট্ৰিক্ট কৰিছে ইয়াত, চবতকৈ বেছিতো মোৰ আইতাৰ ওপৰত ভয় লাগিছে। তেওঁ যদি মই বনোৱা এইবোৰ খাই ভাল নাপায় তেতিয়া কি হ'ব? সকলোৰে আগত মোক গালি পাৰি দিলে কি হ'ব বাৰু? কি হ'ল বোৱাৰী, তুমি ইমান দেৰি কৰিছা যে? ডাইনিঙত সকলোৱে তোমাৰ কাৰণে অপেক্ষা কৰি আছে নহয়। অঁ শাহুমা, মই গৈছোঁৱে। আৰু তুমি এনেকৈ দেৰি নকৰিবা, আইতাই কিন্তু তোমাক এনেকৈ লেজি দেখিলে মানে বৰ গালি পাৰিব। তেওঁ লেজি মানুহ একেবাৰে ভাল নাপায়। নাই, অলপমান চিন্তা লাগি আছিলে, মানে আইতাই যদি মই বনোৱা ব্যঞ্জনবোৰ খাই ভাল নাপায় তেতিয়া কি হ'ব? তেওঁ যদি মোক গালি পাৰি দিয়ে? এনেকুৱা একো নহয়, মই টেষ্ট কৰিছিলোঁ, তুমি বহুত ভাল বনাইছা। বোধ হয় তুমি আগতে এইবোৰ বনাই থাকা চাগে ন? অঁ মা, মই বনাই থাকোঁ বাৰু, কিন্তু যি ইয়াত প্ৰথম দিনটো সেইকাৰণে ভয় লাগিছে। ঠিক আছে, এতিয়া তুমি ব'লা। এইবোৰ কামবোৰ সকলো সামৰি তাৰপিছতে অলপ ৰেষ্ট লৈ ল'বা। গধূলিলৈ আলহীও আহিব পাৰে তোমাক চাবলৈ। হ'ব মা। প্ৰণামী, আমাৰ ঘৰখন আৰু মানুহবোৰক কেনেকুৱা লাগিছে? আইতা অকণমান ষ্ট্ৰিক্ট হয়, তুমি কিন্তু ভালকৈ চলিবা। তেওঁ ডাইৰেক্ট মুখতে গালি পাৰি দিয়ে, কিন্তু অন্তৰৰ পৰা তেওঁ বহুত ভাল। আৰু মাৰ কথাটো নকওঁৱে, মাকটো তুমি গম পাইছাই চাগে। অঁ, সকলোকে ভালেই লাগিছে। আইতাৰ কথাটো বুজি পাইছোঁ, এতিয়া বুঢ়ী হ'ল যে। সকলোকে মৰমেৰে উপচাই দিয়াটো তোমাৰ দায়িত্ব। মই জানো তুমি এজনী ভাল ছোৱালী, আৰু আমাৰ গোটেই ঘৰখনক তুমি মৰমৰ বান্ধোনেৰে বান্ধি ৰাখিবা বুলি মই জানো। আপুনি মোক বিশ্বাস ৰাখক জান, আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বঢ়াই তোলাটো মোৰ দায়িত্ব। আচলতে মই তোমাক বহুত জিদ কৰি বিয়া পাতিছোঁ। মাহঁতে কোনো পধ্যে মানি লোৱা নাছিল তোমাৰ আৰু মোৰ ৰিষ্টাটো। আচলতে মাহঁতৰ বেলেগ ছোৱালী এজনীহে পচন্দ আছিল, মাৰে বান্ধৱীৰ ছোৱালী। কিন্তু মই মানা কৰিলোঁ। তোমাক বিয়া পাতিম বুলি কোৱাত সকলোৱে মানি ল'লে। তুমিতো এতিয়া গম পাইছাই এইখন ঘৰৰ কাৰণে মই কিমান মৰমৰ। আইতাই মোক এদিন নেদেখিলে থাকিব নোৱাৰে। সকলোতকৈ বেছি ধ্যান আইতা ৰাখিবা, বুজিলা নহয়? হয়, বুজিলোঁ দিয়ক। আপুনি চিন্তা নকৰিব, মই সকলো ঠিক কৰি দিম। মই তেওঁলোকক কেতিয়াও পস্তাবলৈ নিদিওঁ, মোক আপোনাৰ কাৰণে বিয়া পাতি দিয়াৰ কাৰণে। মোক তোমালোকে একেবাৰে বেয়া নাপাবা, এতিয়াও সময় আছে। মই এইজনীক আমাৰ জানৰ জীৱনৰ পৰা একেবাৰে উলিয়াই পঠিয়াম। তুমি মোক বিশ্বাস কৰা প্ৰিয়া, এইখন ঘৰৰ একমাত্ৰ বোৱাৰী তুমি হ'বা। তোমাকেই মই আগৰ পৰা এইখন ঘৰৰ বোৱাৰী হিচাপে মানি আহিছোঁ, আৰু এতিয়া
তোমালোকৰ বিয়া হ'বই আছিলে, সেইটো মুহূৰ্ততে এইজনীয়ে গোটেই গণ্ডগোল লগাই দিলে। আচলতে মই এইখন বিয়াৰ বাবে অকণমানো ৰেডি হোৱা নাছিলোঁ, কিন্তু কি কৰিবা, তুমি দেখোন জানাই আইতাৰ কথা। জানৰ একো কথাই আইতাই মানা নকৰে। একো নাই দিয়া, তুমি চিন্তা নকৰিবা, মই সম্পূৰ্ণ চেষ্টা কৰিম প্ৰণামীক জান আৰু আইতাকৰ আগত বেয়া বনাবলৈ। ঠিক আছে, এতিয়া ৰাখিছোঁ। তুমি মনটো দুখ কৰি নাথাকিবা, মই আছোঁ নহয়। এটলিষ্ট মোকতো বিশ্বাস কৰা। অঁ, সেইটো মই বুজিছোঁ, কিন্তু এতিয়াও সময় আছে। অ'কে, ঠিক আছে, ৰাখিছোঁ দিয়া। প্ৰিয়াৰ মনত কিমান সপোন দেখুৱালোঁ এইখন ঘৰলৈ তাইক বোৱাৰী কৰি আনিম বুলি, জানৰ একমাত্ৰ পত্নী তাই হ'ব বুলি। আৰু এন মুহূৰ্তত জানে বেলেগ এজন ছোৱালী পচন্দ কৰি ঘৰলৈ লৈ আহিলে। এই বুঢ়ীজনীৰ কাৰণে আজি তাহাঁতৰ বিয়াখন মই পাতি দিবলগীয়া হ'ল। প্ৰিয়াক মই কেনেকৈ এতিয়া নিৰাশা কৰোঁ? নাই, মই প্ৰিয়াক কথা দিছোঁ তাইক এইখন ঘৰৰ বোৱাৰী বনাম বুলি। মই তলে তলে হ'লেও এই প্ৰণামীৰ বেয়া ৰূপ এটা জান আৰু আইতাকৰ আগত যেনেকৈ হ'লেও দেখুৱাবই লাগিব। তেতিয়া সিহঁতি ধাক্কা মাৰি তাইক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াই দিব। নাটক এনেকুৱাকৈ কৰিব লাগিব যাতে সাপো নমৰে, লাঠিও নেভাঙে। খাওঁ মা, খাওঁ। জানে মোক এৰি বেলেগক কেনেকৈ বিয়া পাতিব পাৰে? কিমান বছৰৰ পৰা মই তাৰ সপোন দেখি আহিছোঁ, তাৰ লগত বিয়া হ'ম বুলি। আৰু আণ্টিয়েওতো মোক সপোন দেখাইছিল জানৰ লগত বিয়া পাতিম বুলি। আৰু জানে মোৰ সকলোবোৰ সপোন ভাঙি, সকলোবোৰ জানিও সেই প্ৰণামী বোলাজনীক বিয়া পাতিছে। মই কেনেকৈ মানি লওঁ মা? ইমান বছৰৰ সপোনবোৰ মই কেনেকৈ এনেকৈ ভাঙি যোৱাটো মানি লওঁ? মাজনী, তুমি চিন্তা নকৰিবাচোন, আণ্টিয়ে কৈছে নহয় সকলোবোৰ ঠিক কৰি দিম বুলি। তুমি চিন্তা নকৰিবা, সেইখন ঘৰত তোমাক মই যেনেকৈ হ'লেও বোৱাৰী বনামেই। সেইখন ঘৰৰ মাটি সম্পত্তিৰ ওপৰত মোৰ আগৰ পৰাই চকু। সৰুৰে পৰাই তোমাক ভাবি আহিছোঁ সেইখন ঘৰলৈ বিয়া দি এদিন তোমাক সেইখন ঘৰৰ মহাৰাণী বনাম বুলি। এইখন ঘৰৰ ৰাজৰাণী তুমিয়েই হ'বা প্ৰিয়া। এতিয়াও সময় আছে। সেই প্ৰণামীজনী কি আছেনো? না ঘৰৰ পৰিয়ালটো তাইৰ লগত আছে, না কোনোবা। জানৰ বাহিৰে তাইৰ ওচৰত কোনো নাই। আৰু আইতাকৰ কথা কি ক'ম? আইতাককতো অকণমান প্ৰণামীৰ বিষয়ে বেয়াকৈ কৈ দিয়াৰ লগে লগে আইতাক মানি যাব। তুমি চিন্তা নকৰিবাচোন, এনেকৈ কান্দি থাকিলে জানো হ'ব? কিবা এটা কৰাৰ আমি প্লেন বনাব লাগিব। আণ্টিক মই কেনেকৈ বিশ্বাস কৰোঁ কোৱা মা? অলৰেডি তেওঁ জানৰ বিয়া বেলেগৰ লগত পাতি দিলে। হা, এনেকৈ আচানক? আৰু মই কিমান ডাঙৰ চকত গ'লোঁ মইহে জানো। আৰু এতিয়া তেওঁ ক'লেই মই মানি ল'ব নোৱাৰোঁ নহয়। সদায় এনেকৈ সপোন দেখাই থাকিব আৰু মই ৰৈ থাকিম নেকি? নাই, মই এইবোৰ ৰৈ থাকিব নোৱাৰোঁ। এইটো মাহতে যি হ'ব হ'ব। তুমি কিন্তু ভালকৈ আণ্টিক বুজাই দিবা, যদি এইটো মাহতে তেওঁলোকে একো কৰিব নোৱাৰে, প্ৰণামীক সেইখন ঘৰৰ পৰা উলিয়াব নোৱাৰে, তেতিয়াহ'লে কিন্তু মই বেলেগ ব্যৱস্থা ল'ম। এইবোৰ তুমি কি কৈছা মাজনী? চোৱা, এইবোৰ একো নহয়, সকলো ঠিক হৈ যাব। প্ৰণামী সেইখন ঘৰৰ কোনো যোগ্য নহয়। মই মাৰজনী এতিয়াও জীয়াই আছোঁ, গতিকে চিন্তা নকৰিবা। প্ৰণামী, চাওঁ এইফালে আহাচোন। অঁ মা, শুনা, আজি মোৰ বান্ধৱীৰ ছোৱালীজনী আহিব আমাৰ ঘৰলৈ। তাই কেইদিনমান এইখন ঘৰত থকাকৈ আহিব। তাই জানৰ বেষ্ট ফ্ৰেণ্ড হয়। হয় নেকি? গতিকে তাইৰ সকলো দায়িত্ব তোমাক দিলোঁ। তাইক ভালকৈ আলহী সেৱা কৰিবা, বুজিলা নহয়? তাই যাতে এইখন ঘৰত একো কমি নাপায় আৰু একো বেয়া পাই নাযায়, তাৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত। ঠিক আছে মা। কিমান টাইমত পাবহি? আফটাৰনুনত পাই যাব। আচলতে মই তাইক এইখন ঘৰলৈ মাতিছোঁ কেইদিনমান থকাকৈ। ঠিক আছে মা, এতিয়া তুমি যোৱা, কামত ধৰাগৈ। হ'ব মা। প্ৰথমতে মই এইখন ঘৰলৈ প্ৰিয়াক আগতে সোমোৱাই লওঁ, তাৰপিছতে সকলো কৰি থাকিম। তাই এইখন ঘৰত থাকিলেহে জানৰ কাষ চাপিব পাৰিব, আৰু জানৰ লাহে লাহে কাষ চপাৰ লগে লগেই প্ৰণামীৰ প্ৰতি জানৰ একেবাৰে ইণ্টাৰেষ্টটো কমি যাব। তেতিয়াহে ইহঁতৰ বিয়াখন ভাঙে যদি। আৰে প্ৰিয়া, তুমি কেতিয়া আহিলা? অলপ আগতে পালোহি আইতা। আপুনি ভালে আছে নহয়? অঁ মাজনী, মই খুব ভাল। তোমালোকৰ ভালনে? তোমালোকৰ মাহঁতৰ কি খবৰ? সকলোৱে ভালে আছে আইতা। পিছে তুমি অহাৰ কথা মোক কোনো জনোৱা নাই নহয়? নাই, আজি ৰাতিপুৱাই সেই সিদ্ধান্তটো হ'ল। আণ্টিয়ে ফটককৈ মাতি পঠালে, সেইকাৰণে আহিলোঁ। আৰু জানে বিয়া পাতিলে, বিয়াতো আহিব নোৱাৰিলোঁ, সেইকাৰণে এতিয়াই গুচি আহিছোঁ। অঁ, আমাৰ নতুন বোৱাৰীক লগ পালা? অঁ আইতা, পালোঁ। ভাল নহয়নে? আমাৰ জানে কিন্তু বৰ ভাল ঘৈণীয়েক এজনী পালে। ঘৰখনৰ কামবোৰো ইমান নিয়াৰিকৈ কৰে। আৰু কি ক'ম, এনি টাইম সেই মোৰ সেৱাতে লাগি থাকে। আমাৰ জানৰ চইচ কিন্তু বৰ ভাল, বুজিছানে? হয় নেকি? এতিয়ালৈকে মইতো দেখা নাই, দেখিলেহে গম পাম আইতা। তাই কেনেকৈ কাম কৰে, কি কৰে চাব লাগিব, তেতিয়াহে গম পাম। অৱশ্যে ঘৰৰ কাম কাজবোৰত ময়ো বহুত ভাল। অঁ, সেইটোনো আৰু ক'বই নালাগে। তুমি কাম জানিবা আকৌ তোমাৰ মায়ে আকৌ গোটেই কামবোৰ কিমান নিয়াৰিকৈ কৰে। অসমীয়া দেখাৰ কথা আছে নহয়, মাক চাইহে জীয়েক বুলি। বাৰু, তোমাৰ চাগে বৰ ভাগৰ লাগিছে ন গাড়ীত উঠি আহা? তুমি যোৱা, অলপ আৰাম কৰাগৈ।
ঠিক আছে আইতা। তাই আহিলে ভালেই হ'ল, বোৱাৰীৰ লগো হ'ব। কেইদিন থাকিব জানো তাই, সোধাই নহ'ল নহয়। আইতা। অঁ জান, তই আহিলি? অঁ আইতা। অঁ আমাৰ ঘৰলৈ প্ৰিয়া আহিছে নহয়, তই পিছে গম পাৱনে? অঁ ফোনতে কৈছিলে, তাই আজি আহিছে বুলিয়ে অফিচৰ পৰা সোনকালে আহি পেলালোঁ। পিছে প্ৰণামী ক'ত? তাইনো কি আৰু, এনি টাইম সেই কামকে কৰি থাকে, আছে চাগে ক'ৰবাত কাম কৰি। অঁ আৰু এটা কথা, তই কিন্তু এতিয়া বিয়া পাতিলি, আগৰ দৰে সেই প্ৰিয়াৰ লগত ধেমালি ধুমলা কৰি নাথাকিবি। এতিয়া সেইবোৰ দেখিলে মানে প্ৰণামীৰো আকৌ বেয়া লাগিব নহয়। এতিয়া বিয়া পাতিলি আৰু অকণমান সন্মান কৰিবি, তেতিয়া সন্মানো পাবি। আগৰ নিচিনা সেই নাথাকিবি দেই, বিয়া পাতিলি যেতিয়া সেইবোৰ এতিয়া ভাল নালাগে। হ'ব দিয়া আইতা, মই জানো নহয়। জানো যদি ভাল কথা। আৰু শুন, তহঁতৰ বিয়াখন থুলমূলকৈ হ'ল যদিও ভালে কুশলেই হ'ল, আৰু ভাল দিনতেই হ'ল। যিয়ে নহওক লাগে, বোৱাৰীয়ে এইখন ঘৰলৈ অহাৰে পৰা ঘৰতে সোমাই সোমাই কাম কৰি থাকোঁতে সময় গৈছে। গতিকে ক'ৰবালৈ ফুৰাবলৈ লৈ যাবি তই অহা সপ্তাহত। এতিয়া ঘৰলৈ নবোৱাৰী চাবলৈ অহা আলহীবোৰৰ সংখ্যাও কমিছে। গতিকে তাইক অলপ ফুৰাবলৈ লৈ যাবিচোন, তেতিয়া তাই বৰ ভাল পাব। সদায় সদায় এনেকৈ ঘৰত কাম কৰি থাকিও মানুহৰ আমনি লাগে নহয়। ময়ো তেনেকুৱা বয়স পাৰ কৰি আহিছোঁ, বুজি পাওঁ দেই। ঐ দেহি, আমাৰ আইতাজনী যে ইমান ভাল, বোৱাৰীয়েকক দেখোন বৰ মৰম কৰে। চাবা কিন্তু মোতকৈ বেছি মৰম কৰিব নোৱাৰা। হ'ব দে, তোৰ সমান মই কাকো মৰম নকৰোঁ, সেইটো তয়ো জান। তথাপিও তোৰে ঘৈণীয়েক, মৰম নকৰিলে হ'বনে? ঠিক আছে আইতা, মই তাইক ফুৰাবলৈ লৈ যাম বাৰু। আচলতে মই ভাবি আছিলোঁ ফুৰাবলৈ লৈ যোৱা কথাটো। পিছে জানাই নহয় অফিচৰ যে কিমান কামৰ প্ৰেছাৰ। সেইকেইদিন বিয়া বুলি যি 2 দিন ঘৰত থাকিলোঁ, এতিয়া কামেই কাম। অহা সপ্তাহত চাওঁ বাৰু, যেনে তেনে কৰি সময় অলপ উলিয়াব লাগিব। ঠিক আছে, এতিয়া যা। ভালকৈ হাত ভৰি ধুই কাপোৰ কানি সলাই ল। প্ৰিয়াও আছেহি যেতিয়া সকলোৱে মিলি ভাত খাম, হ'বতো? অ'কে আইতা, মই তেতিয়াহ'লে ফ্ৰেছ হৈ আহিছোঁ। আচলতে কি জানা প্ৰণামী, মই আৰু জানি সৰুৰে পৰা একেলগতে ডাঙৰ হোৱা, আৰু আমি ইজনে সিজনক বহুত ভাল পাইছিলোঁ, আৰু আমি এতিয়াও পাওঁ। আচলতে আমাৰ দুয়োখন ঘৰে মিলি আমাৰ বিয়াৰ কথাও পাতিব হৈছিলেই। কিন্তু মোকতো জানি এইবোৰ একোৱেই কোৱা নাছিল। জানে মোক আগৰ পৰাই ভাল পাওঁ বুলি কৈ আছিলে, কিন্তু মইহে ইমান পাত্তা দিয়া নাছিলোঁ। আচলতে তাক মই এনেই অকণমান কষ্ট দিওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু ভবাই নাছিলোঁ নহয় মই যে বিয়াৰ কাৰণে মান্তি নহ'লে সি যে তোমাক এনেকৈ বিয়া পাতি লৈ আহিব লাগিব বুলি। আমাৰ বিয়াৰ কাৰণে অলৰেডি গোটেই দুয়োখন ঘৰৰ মাজতে কথা হ'লেই, মাত্ৰ জান আৰু মোক ক'বলৈহে বাকী আছিল। মইতো সকলো গম পাইছিলোঁৱেই, কিন্তু জানেই কামত ব্যস্ত থকাৰ কাৰণে তাক জনোৱা নাছিল। কি? বেয়া নাপাবা, আচলতে তোমাৰ কাৰণে আমাৰ বিয়াখন ভাঙিল। নহ'লে আজি জানৰ পত্নী মই হ'লোহেঁতেন। সৰুৰে পৰা মই জানুকে ভাল পাই আহিছোঁ। তুমিয়ে কোৱাচোন, সি জানো বেলেগ এজনী বিয়া পাতিলে বুলিয়ে মই জানো তাক পাহৰি যাব পাৰোঁ? মানে আৰু কি? এনেও তুমি এইখন ঘৰৰ কাৰণে যোগ্য নহয়। এইবোৰ তুমি কি ক'বলৈ আহিছা? মোৰ পৰা জানক তুমি কাঢ়ি ল'ম বুলি ভাবিব কেনেকৈ পাৰিলা? মই তোমাক বহুত ভাল ছোৱালী বুলি ভাবিছিলোঁ প্ৰিয়া, কিন্তু তুমি ইমান তললৈ কেনেকৈ নামিব পাৰা? আলহী হৈ আহিছা, গতিকে এইখন ঘৰত আলহী হৈয়ে থাকা। তাতকৈ বেছি একো হ'বলৈ চেষ্টা নকৰিবা। তুমি আগতে জানৰ কি আছিলে সেইটো মোৰ জানিবলৈ কোনো প্ৰয়োজন নাই। এতিয়া মই এইখন ঘৰৰ বোৱাৰী, গতিকে এইখন ঘৰৰ সকলো দুখ সুখৰ দায়িত্ব মোৰ, আৰু মই জীয়াই থকাৰ অৱস্থাত জানক তুমি কেতিয়াও মোৰ পৰা কাঢ়িব নোৱাৰা। ৰিলেক্স প্ৰণামী, তুমি দেখোন ভয়ে খাই গ'লা। এতিয়াই তোমাৰ এনেকুৱা অৱস্থা, মই যেতিয়া জানৰ লগত বিয়া পাতি ল'ম তেতিয়া তোমাৰ কেনেকুৱা অৱস্থা হ'ব সেইটো কিন্তু চাবলগীয়া কথা। আচলতে মই সকলোবোৰ প্লেনিং কৰি আহিছোঁ। এইখন ঘৰলৈ মই এনেই অহা নাই। এইখন ঘৰলৈ আহিছোঁ যেতিয়া জানক নিজৰ কৰিহে এৰিম। আৰু মনত ৰাখিবা, এইখন ঘৰৰ প্ৰত্যেকজন মানুহেই মোৰ লগত আছে। তোমাৰ লগত কোন আছে? তুমি অকলে। কাইলৈ পৰহিলে জানো মোৰ ফলীয়া হৈ যাব, তেতিয়া তুমি কি কৰিবা প্ৰণামী? তুমি কিমান চেষ্টা কৰিব আছে কৰি লোৱা, কিন্তু মনত ৰাখিবা তুমি মোৰ পৰা জানক কেতিয়াও কাঢ়িব নোৱাৰা। ইমান অহংকাৰ কিন্তু ভাল নহয় দেই। অ' হাই প্ৰিয়া। জান, ক'ত গৈছিলা তুমি? তোমাক বহুত মিছ কৰি আছিলোঁ, সেইকাৰণে তোমালোকৰ ঘৰলৈ আহি দিলোঁ। প্ৰিয়া, বৰ ভাল কৰিলা। অ' তোমালোকে চাগে ইজনী সিজনীক চিনি পালাই। হয়তো মই চিনাকি কৰি দিয়াৰ এতিয়া কোনো প্ৰয়োজন নাই। তুমি ঠিকেই কৈছা জান, প্ৰণামী মই খুব ভালকৈয়ে চিনি পালোঁ, কিন্তু ভবা নাছিলোঁ তুমি এনেকৈ বিয়াখন পাতি দিবা বুলি। তুমি জানানে আমাৰ দুয়োখন ঘৰে কিমান আশা কৰি আছিলে আমাৰ দুয়োজনৰ বিয়া হোৱাটো? আৰু এতিয়া চোৱাচোন, তুমি সকলোবোৰ গণ্ডগোল লগাই দিলা নহয়। আমাৰ ভাল পোৱাবোৰ বাৰু এনেকৈ তুমি কেনেকৈ শেষ হৈ যাবলৈ দিব পাৰা? প্ৰিয়া, তোমাৰ যে সেই ধেমালি কৰা চেউটো নগ'ল আৰু। আচলতে মই প্ৰণামীক বহুত ভাল পাওঁ। উপায় নাপায় সেইকাৰণে বিয়াখন পাতিয়ে ল'লোঁ।
চোৱা তুমি এইখন ঘৰৰ আলহী সেইকাৰণে মই তোমাক একো বেয়াকৈ ক'ব নিবিচাৰোঁ তোমাৰ যদি কথা কৈ শেষ হ'ল তেতিয়াহ'লে তুমি এইটো ৰুমৰ পৰা ওলাই যাব পাৰা হ'ব প্ৰণামী এনেও দুদিনমানৰ পাছত এইটো ৰুম মোৰেই হ'ব ৰ'বা তুমি কিয় ইমান খং কৰিছা তাই খুব ভাল ছোৱালী হ'ব দিয়া তাইৰ প্ৰশংসা কৰিবলৈ মোৰ আগত কোনো প্ৰয়োজন নাই আৰু তোমাৰ যদি তাইক আগতে ভালেই লাগিছিল তেতিয়াহ'লে মোক কিয় বিয়া পাতিছিলা মই কেতিয়া তাইক ভাল পাইছিলোঁ কোনে ক'লে তোমাক এইবোৰ কথা তাই মোৰ আগত নিজে কৈছে তোমালোকে বোলে সৰুৰে পৰা ইজনে সিজনক ভাল পোৱা আৰু তোমালোকৰ বোলে দুয়োখন ঘৰৰ মাজত তোমালোকৰ বিয়াৰ কথাও চলিছিল তুমি ইমান ডাঙৰ কথাটো মোৰ পৰা কেনেকৈ লুকুৱাব পাৰা জান মই কি কথা লুকুৱাইছোঁ মই কৈছোঁ নহয় তাই এনেই ধেমালি কৰি থাকে বুলি তাইবোৰ তোমাক ধেমালি কৰিছে তুমিও যে আৰু তুমি ধেমালিও বুজি নোপোৱা নাই হ'ব জান মোক তুমি বুজাব নালাগে কোনবোৰ কথা ধেমালি কোনবোৰ কথা সঁচা সেয়া মই ভালদৰে বুজি পাওঁ মোৰ কিন্তু তাইৰ স্বভাৱ চৰিত্ৰ একেবাৰে ভাল লগা নাই নাজানো মা আৰু আইতাহঁতে কিয় তাইক এইখন ঘৰত ইমান দিন থাকিব দিছে মইতো কেতিয়া তাই এইখন ঘৰৰ পৰা যাবগৈ সেইটোৱে মই ভাবিছোঁ তাই হেনো 15 দিনমানৰ কাৰণে আহিছে মই কিন্তু একেবাৰে ভাল পোৱা নাই তাই এইখন ঘৰলৈ অহাটো আলহী আহিছে যেতিয়া আলহী হিচাপে এদিন দুদিন থাকি গুচি যাব লাগে এনেকৈ 15 দিন 20 দিন থকাৰ কথা ছোৱালী মানুহ হৈ বাৰু সেইবোৰ বাদ দিয়া আচলতে মায়ে প্ৰিয়াক বহুত মৰম কৰে আজি মই বিয়া পাতিলোঁ বুলিয়ে তাই গুচি আহিছে আৰু তোমাক চাবলৈকে তাই ইমান দূৰৰ পৰা আহিছে আৰু তুমি তাইক তেনেকৈ ক'লে হ'বনে তুমি চিন্তা নকৰিবা তাই সেইবোৰ একো নকৰে এনেই তোমাৰ লগত জাষ্ট ধেমালি কৰিছে জানো পাই তোমালোকেহে জানা মোৰ কিন্তু তাইৰ স্বভাৱবোৰ একেবাৰে ভাল লগা নাই প্ৰিয়া আমিতো ভাবিছিলোঁৱে তোমাক এইখন ঘৰৰ বোৱাৰী কৰিম বুলি পিছে প্ৰণামী এইখন ঘৰৰ এতিয়া বোৱাৰী হ'ল আচলতে মই এইবোৰ কথা ক'ব নালাগে তথাপিও কৈছোঁ আৰু আচলতে প্ৰণামী বৰ ভাল ছোৱালী আমাৰ ঘৰখনৰ যোগ্য বোৱাৰী এজনীয়ে পাইছোঁ আমি তুমিও বহুত ভাল ছোৱালী গতিকে তুমিও বহুত ভাল ল'ৰা পাবা এতিয়া তোমাৰো বিয়াখন হ'বগৈ লাগে আৰু তোমাৰ বিয়াখন কিন্তু ধুমধামেৰে পাতিব লাগিব নিশ্চয় আইতা জানতকৈ আৰু ভাল ল'ৰা পাম জানো পাবা কিয় নাপাবানো আইতা তহঁতি ক'ৰবালৈ ওলাইছ হ'বলা আইতা ঘৰত থাকি থাকি একেবাৰে বৰ হৈ গৈছোঁ সেইকাৰণে ভাবিছোঁ দুয়োটাই গৈ অলপ ফুৰি আহোঁ এইটো আকৌ কেনেকুৱা কথা ঘৰত আলহী ছোৱালী এজনী আছোহি আৰু আলহীজনী থকাৰ পাছত তোমালোকে অকলে ফুৰিবলৈ যাবানে ময়ো যাম তোমালোকৰ লগত প্ৰিয়া মই তোমাক বেলেগ এদিন লৈ যাম দিয়া আজি মানে প্ৰণামীৰ অলপ কামো আছে কাম কৰি মেলি অকণমান সেই ফুৰিম আৰু কাম থাকিলে থাকিব আকৌ ময়ো যাম এনেও তোমালোকে দেখোন গাড়ীতেই যাবা নহয় মানে একো নহয় লৈ যাওঁ ছোৱালীজনী ঘৰত অকলে অকলে তাইৰো বেয়া লাগে নহয় আগতে দেখোন তই বাইকত লৈ ঘূৰাই ফুৰাই লৈ ফুৰিছিলি তাই ঘৰলৈ আহিলে দুয়োটাই অকল ফুৰিয়ে থাক আইতা আপুনি ঠিকে কৈছে এতিয়া দেখোন গাড়ীতে যাবি পাছতহে উঠাই লৈ যাবি আকৌ তাইক কলৈ যোৱাৰ কথা চলিছে হয় আণ্টি প্ৰণামী আৰু জান বাহিৰত ফুৰিবলৈ যাব ওলাইছে তাকে কৈছোঁ আকৌ ময়ো তেওঁলোকৰ লগত যাওঁ বুলি ৱাইফ হাজবেণ্ডৰ লগত তুমি গ'লে ভাল লাগিব জানো একো নহয় দিয়ক জান আৰু মই দেখোন একেটাই আমাৰ শৰীৰটোহে বেলেগ বেলেগ জান তই এটা কাম কৰ তই প্ৰিয়াক ফুৰাবলৈ লৈ যা আজি বোৱাৰীয়ে নালাগে দিয়া মোৰ এই বান্ধৱী এজনী আহিব আচলতে তোমাক চাবলৈ আহিম বুলি কৈছে তাই তুমি ঘৰত নাথাকিলে তাই বেয়া পাব নহয় আগতীয়াকৈ জনাইছে যেতিয়া মা মোৰ অলপ কামো আছিল একো নাই দিয়া মই তোমাৰ লগত গৈ দিম কামৰ কাৰণে থেংক ইউ ছ' মাছ আণ্টি জান ব'লা আলহী আহিব যদি বোৱাৰীয়ে যাব নালাগে জান প্ৰিয়াকে ফুৰাই লৈ আগৈ যা ঠিক আছে তেতিয়াহ'লে প্ৰণামী তোমাৰ কামটো কাইলৈকে কৰিম দিয়া প্ৰিয়াইনো এইখন ঘৰত কেইদিন থাকিব সেইকাৰণে আজি মই তাইকে ফুৰাই লৈ আহোঁ কাইলৈকৈ তোমাক লৈ যাম আচলতে আলহী নহা হ'লেতো দুয়োজনীয়ে যাব পাৰিলা হয় হ'ব দিয়া বোৱাৰী যোৱা আলহীৰ কাৰণে সকলোবোৰ যোগাৰ কৰাগৈ ঠিক আছে মা এছেইজনী ফুৰিবলৈ ওলাইছে বেয়াই লাগিছে নহয় তাইকহে মানা কৰিবলগীয়া হ'ল আলহীনো আজিয়ে আহিব পালেনে মা তেওঁলোকে অলপ আগতেই ফোন কৰিছে ইমান দিনৰ মূৰত তেওঁলোকে আহিব লৈছে মই যদি মানা কৰি দিওঁ তেওঁলোকে বেয়া নাপাব জানো সেইটো এটা কথা বাৰু এইবোৰ তুমি কি কৈছা প্ৰিয়া মই কি বেয়া কৰিলোঁ তুমি জানাই মই তোমাক কিমান ভাল পাওঁ আগৰে পৰাই কিন্তু মই এতিয়া বিয়া পাতিলোঁ প্ৰণামী মোৰ পত্নী তুমি মোৰ এজনী বহুত ভাল বান্ধৱী প্ৰিয়া তোমাক মই প্ৰেমৰ দৃষ্টিৰে কেতিয়াও চোৱা নাই তুমি মোৰ সদায় এজনী ভাল বান্ধৱী হৈয়ে আছা মোৰ মনত চোৱা জান তোমাৰ আৰু মোৰ ঘৰখনৰ ষ্টেণ্ডাৰ্ডো মিলে প্ৰণামী তোমালোকৰ ঘৰখনৰ কোনো যোগ্য নহয় তাইক তুমি এৰি দিলেও তাই একো কৰিব নোৱাৰে প্লিজ বাৰ তুমি মান্তি হোৱা প্ৰণামীক সেইখন ঘৰৰ পৰা উলিয়াই দিয়াটো মোৰ দায়িত্ব আৰু আণ্টিয়েতো সেইটোৱে বিচাৰে তোমাৰ আৰু মোৰ বিয়াখন হৈ যোৱাটো মই তোমাক বহুত সুখত ৰাখিম জান প্ৰণামীতকৈ বহুত বেছি মৰম দিম জান
মই তোমাক বহুত ভাল পাওঁ আৰু সেই ভাল পোৱাৰ খাতিৰতে আজি তোমালোকৰ ঘৰলৈ আহিছোঁ। মোক ক্ষমা কৰি দিবা প্ৰিয়া, মই তোমাক বিয়া পাতিবলৈ কেনেকৈ পাৰোঁ? তোমাৰ লগত মোৰ বিয়া পাতিবলৈ মন থকা হ'লে প্ৰণামীক বিয়া নপতাকৈ মই তোমাকে বিয়া পাতিব পাৰিলোঁ হয়। আচলতে কি জানা প্ৰিয়া, বিয়া পাতিবলৈ মনত প্ৰেমো থাকিব লাগিব, দুয়োজনে দুয়োজনৰ মাজত প্ৰেম থাকিব লাগিব, তেতিয়াহে বিয়া সম্ভৱ। প্ৰণামীক মই ভাল পাওঁ আৰু তাইও মোক ভাল পায়। আমাৰ প্ৰেম বিবাহ হৈছে। বাকী যিয়েই নহওক লাগে, আমি ইজনে সিজনক বহুত ভাল পাওঁ। তাইক মই কেতিয়াও এৰা কথা ভাবিব নোৱাৰোঁ। তুমি পাগল নেকি জান? যিজনী ছোৱালী তোমালোকৰ ঘৰখনৰ যোগ্য নহয় সেইজনী ছোৱালীক তুমি... ইনাফ প্ৰিয়া, তুমি প্ৰণামীৰ বিষয়ে বহুত ক'লা, কিন্তু এটা কথা মনত ৰাখিবা, প্ৰণামী ঘৰখনৰ যোগ্য নহ'ব পাৰে, কিন্তু তাই মোৰ যোগ্য হয়। তাৰমানে তুমি মোক কেতিয়াও... অঁ প্ৰিয়া, মোক নিজৰ কৰাৰ আশা তুমি এৰি দিয়া। মই তোমাৰ লগত আজি এজনী ভাল বান্ধৱী হিচাপেহে ফুৰিবলৈ আহিছোঁ। তোমাক মই বহুত ইম্পৰ্টেণ্ট বুলি ভাবোঁ, এজ এ ফ্ৰেণ্ড। সেইকাৰণে আজি প্ৰণামীক ফুৰাবলৈ ওলায়ো তুমি আমাৰ ঘৰলৈ আলহী থাকিব আহিছা বুলি তোমাক মই লৈ আহিছোঁ বন্ধুত্বৰ খাতিৰত। প্ৰণামী বা কিমান দুখ পাইছে তাইৰ চকুৰ আগত তোমাক মই এনেকৈ ফুৰাবলৈ লৈ আহোঁতে, কিন্তু তথাপিও মই তোমাক লৈ আহিছোঁ। প্ৰণামীয়ে দুখ পালেও দুদিনমান দুখ পাব, তাৰপিছতে মই ভালকৈ কথা পাতিলে তাই মানি ল'ব। কিন্তু তুমি আমাৰ ঘৰৰ আলহী, তুমি কেতিয়াও বেয়া পাই যাব নালাগে। বন্ধুত্ব হিচাপে তুমি মোৰ হৃদয়ত সদায় স্পেচিয়েল প্ৰিয়া, কিন্তু মোৰ পৰা তুমি প্ৰেম আশা নকৰিবা। যদি তুমি আমাৰ বন্ধুত্বৰ এনাজৰীটো সদায় ৰাখিব বিচাৰিছা, তেতিয়াহ'লে তোমাৰ এইবোৰ মনোভাৱ এৰি দিয়া। আৰু যদি তুমি বন্ধুত্বৰ এনাজৰীডালো আমাৰ মাজৰ পৰা ছিঙি পেলাব বিচাৰিছা, তেতিয়াহ'লে তোমাৰ কথা। নাই জান, তেনেকৈ নক'বা। আচলতে মোৰেই ভুল। তুমি বিয়া পতাৰ পাছতো মই তোমাক নিজৰ কৰাৰ কথা কেতিয়াও ভাবিবই নালাগিছিল। প্লিজ মোক ক্ষমা কৰি দিয়া, আমাৰ বন্ধুত্ব এনেকৈ ভাঙি নেপেলাবা। মই তোমাৰ লগত বন্ধুত্ব ভাঙি পেলোৱা নাই প্ৰিয়া, কিন্তু তুমি যদি এনেকৈ ভাবি থাকা তেতিয়াহ'লে মই বাধ্য হ'ম। নাই জান, আই এম ছ' চৰি। মোক এবাৰ ক্ষমা কৰি দিয়া, মই আৰু তোমাৰ প্ৰতি কেতিয়াও এনেকুৱা ভাৱনা নো... তুমি মোক নহয়, এবাৰ প্ৰণামীক ক্ষমা খোজা। তুমি বোলে সেইদিনাখন তাইক বহুত কিবা কিবি কথা শুনোৱালা, তাই তোমাক বহুত বেয়া ভাবি আছে। সেইকাৰণে তুমি প্ৰণামীৰ লগত এবাৰ কথা পাতা, তাইক ক্ষমা খোজা। তেতিয়াহে যদি তোমাৰ প্ৰতি থকা মনোভাৱবোৰ তাইৰ বেয়া মনোভাৱবোৰ আঁতৰি যায়। ঠিক আছে জান, মই প্ৰণামীক ক্ষমা খুজিম। আচলতে মোৰেই ভুল, তাইক মই তেনেকৈ ক'বই নালাগিছিল। তোমাৰ সেই কথাবোৰৰ কাৰণে আমাৰ মাজতো কাজিয়া হৈছে, কিন্তু মোৰ ক'ত ভুল কোৱাচোন? তুমি মিছাতেই তাইক কিয় তেনেকৈ ক'ব লাগে? আই এম ছ' চৰি জান, প্লিজ মোক ক্ষমা কৰি দিয়া। তুমি মোৰ ভাল বান্ধৱী প্ৰিয়া, তোমাক মই ক্ষমা কৰি দিছোঁ, কিন্তু প্ৰণামীয়ে জানো? তুমি চিন্তা নকৰিবা, প্ৰণামীক মনোৱাটো মোৰ দায়িত্ব। আই এম চৰি প্ৰণামী, প্লিজ মোক ক্ষমা কৰি দিয়া। তোমালোকৰ মাজত এনেকৈ সোমোৱাৰ কাৰণে মোক এবাৰ ক্ষমা কৰি দিয়া। মই আৰু তোমালোকৰ মাজত এনেকৈ কেতিয়াও নোসোমাওঁ। মোৰ ভুল হ'ল। আজি মই তোমালোকৰ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ, কিন্তু তুমি যদি মোক ক্ষমা কৰি নিদিয়া, মই কেতিয়াও শান্তিত থাকিব নোৱাৰিম। সঁচাকৈ জান বহুত ভাল ল'ৰা। জানে তোমাৰ বাহিৰে কেতিয়াও বেলেগৰ কথা ভাবিবই নোৱাৰে। মইহে ভুল ধাৰণা লৈ আছিলোঁ। জানে মোক কেতিয়াও প্ৰেমৰ দৃষ্টিৰে চোৱাই নাই। জানৰ প্ৰেম মাত্ৰ তুমি। তাইৰ এজনী মই ভাল বান্ধৱী আছিলোঁ আৰু সদায় এজনী ভাল বান্ধৱীয়ে হৈ থাকিম। তোমাক বহুত কিবা কিবি কথা ক'লোঁ, মাত্ৰ সেইবোৰৰ কাৰণে তুমি মোক ক্ষমা কৰি দিয়া। ঠিক আছে প্ৰিয়া, মই তোমাক ক্ষমা কৰি দিছোঁ, কিন্তু তুমি এনেকৈ আমাৰ ঘৰৰ পৰা যাব নোৱাৰা। তুমি যেনেকৈ হাঁহি ফূৰ্তিৰে এইখন ঘৰলৈ আহিছিলা, আমি তোমাক তেনেকৈয়ে বিদায় দিম। নাই প্ৰণামী, মই বহুত সুখী। আচলতে তোমালোকৰ প্ৰেম দেখি সুখী। তোমালোকে যে ইজনে সিজনৰ প্ৰতি কিমান দায়িত্বশীল। তোমালোক সদায় এনেকৈ সুখী থাকা। মই তোমালোকৰ মাজত আৰু জিন্দগীত কেতিয়াও নাহোঁ। আনৰ হৃদয়ত মাত্ৰ তুমি আছা প্ৰণামী, মাত্ৰ তুমি। আৰু তোমালোকৰ এই প্ৰেম কোনেও কেতিয়াও শেষ কৰি দিব নোৱাৰে। ভগৱানে তোমালোকক এনেকৈয়ে সদায় সুখী ৰাখক।